ড্ৰাগছ গাঞ্জাৰ বিৰুদ্ধে কঠোৰ হাজো আৰক্ষী আজি বিয়লি ভাগত এক গোপন সূত্ৰৰ পমখেদি হাজো আৰক্ষীয়ে বাগটাৰ শিমলুতল চকৰ সমীপৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। দীৰ্ঘদিনৰ পৰা পিতা পুত্ৰই চলাই আহিছিল এই গাঞ্জাৰ ব্যৱসায়। পিতৃ পৰেণ দাস আৰু পুত্ৰ ৰিণ্টু ওৰফে বাস্তৱ দাসে চলাই আহিছিল গাঞ্জাৰ এই ৰমৰমীয়া বেহা। জব্দকৃত গাঞ্জাৰ মূল্য প্ৰায় 1.5 লক্ষাধিক টকা। আৰক্ষীৰ অভিযানৰ কথা আগতীয়াকৈ জানিব পাৰি পিতৃ পুত্ৰ পলাই যাবলৈ সক্ষম হয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আজি বাক্তা বুলি পৰেণ দাসৰ ঘৰ হাজো কামৰূপ হয়। কি তেওঁ বেষ্ট অন মানে চ'ৰ্চ ইনফৰ্মেশ্যন আছিলে যে গাঞ্জা তেওঁ ব্যৱসায় মানে বিজনেছ এটা কৰি আছে। তো বেষ্ট অন দ্য ইনফৰ্মেশ্যন আমি আজি এটা ৰেড কণ্টেক্ট কৰিলোঁ। এট প্ৰেজেণ্ট তেওঁ মেইন একিউজন পলাই আছে, কিন্তু আমি 4.4 কেজি 345 গ্ৰাম গাঞ্জা ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। কিমান মূল্য হ'ব? মূল্যটো চাব লাগিব। গাঞ্জাৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে। সমান্তৰালভাৱে কিন্তু এই হাজো অঞ্চলত মদৰৰ বৃহৎ এক ব্যৱসায় চলি আছে। গতিকে এই বিষয়ৰ ওপৰত আপোনালোকৰ কিমান তদন্ত কেতিয়া হয়, এইটোৰ কাৰণে আমাৰ ৰেগুলাৰলি আমি ড্ৰাইভ চলাই আছোঁ উইথ এলং উইথ এক্সাইজ ডিপাৰ্টমেণ্ট, আৰু নিয়াৰ ফিউচাৰত আমি ভালে অপাৰেশ্যন কৰিম এই জেগাত। এটা কথা ক'ব লাগিব যে গাঁও অঞ্চলততো কথাটো বাদেই, খুব হাজো গুৱাহাটী পথ, এই পথটোৰ বিভিন্ন চকত আচলতে বৃহৎ মদৰ ব্যৱসায় চলে। খোলাখুলিকৈ দোকান, ষ্টেচনাৰী দোকানত হওক, গেলামালৰ দোকানত হওক, এইসমূহ দোকানত মদৰ এক বৃহৎ ব্যৱসায় চলে, আৰু এই কথাটো সৰ্বজন বিদিত। আপোনালোকৰ ওচৰত কি ধৰণৰ ইনফৰ্মেশ্যন আছে? ইনফৰ্মেশ্যন এতিয়া পাই আছোঁ, আমি তেনেকৈ অপাৰেশ্যন প্লান কৰি আছোঁ। নিয়াৰ আমাৰ 2 দিন ভিতৰতে আমি আপোনালোকে খবৰ পাই যাব, সেইটো বিষয়ত আমি কাম কৰি আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।